অল মোৰ এক্সৰ মানে এটা চেনেল আছে ইউটিউবত। এই ৰ'ব গাইছ ৰ'ব মানে কি জানানে এটা কথা মনত পৰিছে আৰু পকৰি নহয় ডিফুলাৰী আমাৰ অসমীয়া মানুহখিনিক মানে মাংসৰ আঞ্জা থাকিলে দালি নালাগে। এই গাইছ মই কৈছিলোঁ অলপ আগতে মানে কি বনাই সিহঁতে বুজি নাপাওঁ মানে প্ৰত্যেকটা কথাতে মোৰ লগতেই লাগি থাকে হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিড ব্লগছ। নতুন সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো গাইজ মানে নন ষ্টপ এইকেইদিন পূৰা বৰষুণ দিছিল। আজি মোটামুটি 4 দিনমান বৰষুণ দিলে পৰে। তো আজি অলপ বতৰটো মানে জাষ্ট মানে বৰষুণটো অকণমান এৰিছে, এইটো অলপ ৰ'দ দিছে। আৰু গাইজ থাম্বনেইল আপোনালোকে গমেই পাইছে ভিডিঅ'টো কি হ'ব যাইছে মানে কি হৈছে সিহঁত বাইদেউ মানে ঘৰত পাৰা মাতিছে বোধহয়। তো ভায়েকৰ মৰম ভায়েকক মানে ভাত খাব মাতিছে। তো মোক নিমন্ত্ৰণ দিছে, মই যাই আছোঁ বাইদেউহঁতৰ ঘৰত। আৰু গাইজ কি হৈছে জানেনে মানে এইকেইদিন ভ্লগ দিয়া নাই আপোনালোকক। এই যে পূজাত ভিজি গৈছিলোঁ পূজা চাব। তো তাত মানে কি হৈছে তাৰ পৰা অহাৰ পিছত মানে গাটো বেয়া মানে জ্বৰ লাগিছিল ভিজিছোঁ নাই সেইদিনা। আৰু গাইজ কালি গধূলি মানে কি হৈছে এই ঢেৰেকণিত 4টামান বাল্ব আমাৰ বেয়া হৈ গৈছিল। তো বাল্বকেইটা মই আনিব গ'লোঁ তাতে গাইজ এই দোকানৰ লগত থপা বস্তু এই কঁকালখন আৰু গলটো মানে এনেকুৱা কৰিব নোৱাৰি গাইজ এইটো চাইড আৰু গাইজ এই কিলাকুটিটো মানে তিনি উঠা গৈছে। তাৰে মানুহে ভাবিছে ই আজি গেল, কিন্তু গাইজ ভগৱানৰ কৃপাত একো হোৱা নাই, মোৰ জাষ্ট অলপ বিষাইছে আৰু বেলেগ একো হোৱা নাই। তো গাইজ এতিয়া আমি যাই আছোঁ বাইদেউহঁতৰ ঘৰত। মই আৰু আপোনালোকক দেখাই আছোঁ সকলোখিনি। তো একদম ভ্লগটো মানে ধুনীয়া হ'ব যাইছে, তো সকলোখিনি চাব আপোনালোকে। আৰু গাইজ কি জানেনে কিছুমান মানুহে গাইজ কিয় দেখা বুজি নাপাওঁ মোৰ লগত। মই ইউটিউবত ভিডিঅ' দিছোঁ মানে নেদাওঁ বা কিবা কানি দিছোঁ বেয়া কণ্টেণ্টটো একো দিয়া নাই গাইজ, বা কাৰোবাক লাগিব কৈছোঁ নেকি আজিকালি একো কোৱা নাই। কিন্তু গাইজ কিয় বা এনেকৈ লাগি থাকে মোৰ লগত, কি বা পাব লাগে মানে কি বা নাই সিহঁতে বুজি নাপাওঁ মানে প্ৰত্যেকটা কথাতে মোৰ লগতেই লাগি থাকে কি বা ইমান পায় মোক মই বুজি নাপাওঁ। বাদ দিয়ে আৰু সেইটো কথা বাদ দিয়ে মানে লাগিয়ে থাকোঁ কৈ থাকোঁ গাইজ। মই এনেও বেয়া কণ্টেণ্ট দিয়া নাই, মানে যি পাৰিছোঁ সেয়ে দেখাই গৈছোঁ, একো বেয়া কৰা বুলি মই নাভাবোঁ। তো গাইজ জানা হওক এতিয়া মই মানে গা চা ধুই ওলাই লৈ ৰাতিপুৱাই মানে ওলোৱাই নাই, গা চা ধুই ওলালৈ তো আপোনালোকক সকলোখিনি ৰেডি আপোনালোকক লগ পাইছোঁ। তো গাইজ ফাইনেলি মোৰ ওলোৱা হৈ গ'ল। আৰু মানে কি হৈছে জানেনে গাইজ দেখাই আছোঁ ৰ'ব, মানে এইখন লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু গাইজ মাৰিবলৈ কিবা দেখাত বাইদেউক লাগি তাৰ বাবে মানে এইখন লৈ যাব লাগিব। মানে ইয়াত নিব ভাল না মানে কোনো কি দিয়ে গম নাপায় না, সেইকাৰণে এইখন নিব লাগিব। তো গাইজ সেইখন থৈ কেনে এইখন উলিয়াই গাইজ মানে কি জানে মোনা চোনা নিলে মানে এণ্ট্ৰ কৰি নিব সহজ, মানে স্কুটিত ডিগিত সোমাই যায় মানে বাইকখন যেতিয়া নিলে বাইকখনো যদি দেখা পায় এণ্ট্ৰ কৰি দেখা নাপায়, সেইকাৰণে মানে সেইখন লৈ যাব দিছে মই। বেয়া কোৱা নাই, ঠিকেই আছে গাইজ। আৰু গাইজ এই চলাটো দেখিছে না মানে পৰহি মই গৈছিলোঁ চকৰ ফালে ওলাই, তো দুজন ল'ৰা ওচৰত আহিছে মোৰ আহি কেনে মানে বোকা লাগে চলাটো পিন্ধি আহিছে। মই ক'ত বোকা এই ফুলকেইটা দেখিছেনে মানে ভিতৰ ফালে চাৰ্টটো কোচলাৰ পিছত মানে ভিতৰ ফালে বোকা পায়। বঢ়িয়া পঠাইছে গাইজ। মানে কি সিহঁতে ওচৰত আহি কেনে মোক কৈছে বোকা লাগে চলাটো পিন্ধিছে চকত। গাইজ ওচৰত লৈ আহি যেতিয়া দেখাই সিহঁতে মানে লাজো পাইছে অলপ, বেয়া হাঁহিছে দিওঁ মোৰ লগতে গাইজ। বোকা লাগে চলা মই চকত পিন্ধি যাম কি কয় গাইজ মোক। তো মই গাড়ীখন উলিয়াই লৈ ৰ'ব। তো গাইজ মোৰ লগত যাব আমাৰ চিষ্টাৰ, মানে সেইবাৰ পৰা ৰখি আছোঁ মই, আহিবি আৰু অনা দাত আহি পাইছে আৰু মাকে কিবা জকজকে দেখিছে না কিবা জকজকে আছে গাইজ। তো এতিয়া আমি যাই থাকোঁ বলক। এই গাইজ মই কৈছিলোঁ অলপ আগতে মানে চলাটো বোকা লগা বুলি ক'ব, এয়া কলাই না ক'ত বোকা লাগছে কোনে বোকা ধৰিছোঁ তই কৈ বোকা এই বোকা নেকি হে গাইজ দেখিছে না বোকা বোলে গাইজ। কালি পৰহি চকত যাতে পৰহি চকত দ্বিতীয় কৈছি এই বোকা বোলে আৰু কাহক কালি এঘাৰ সিহঁতে হাঁহে আকৌ উল্টে দেখিছে না গাইজ। মই কৈছিলোঁ অলপ আগতে আকৌ কলাই নাই যে নাই। তো গাইজ যাই থাকোঁ বলক। আৰু গাইজ এইখন হৈছে চকত থকা আমাৰ শ্ৰী গণেশ কেবিন ষ্টেচনাৰী। তো হোটেল আৰু তো আপোনালোকে আহি কেনে মোক ইয়াত লগ পায়েই প্ৰায়ভাগে। আৰু এই চিষ্টাৰে ইয়াত মিঠাই লৈ আহিলে আৰু এতিয়া আমি যাই থাকোঁ। আৰু সেইটো তেলডিপটো পাহাৰৰ ৰাইট চাইডে আমাৰ হোটেলখন পাই যাব আহি কেনে। পুঠিমাৰী নদী দেখিছে না একদম মানে পানীয়ে নাছিলে যে দুদিন আগত, এতিয়া পানী দেখিছে না একদম পূৰা পানীয়ে একদম পূৰা। আৰু গাইজ বৰষুণ দিবই আৰু আমি আছোঁ পুঠিমাৰী দলঙৰ ওপৰত, এখন দলং আৰু গাঁৱৰ ভিতৰত। তো গাইজ পানী দেখিছে না একদম পূৰা। তো ফাইনেলি গাইজ
মানে মুখ হাত ধুই আহি কিনে বহি ল'লোঁ ফেনৰ তলত মানে গৰম আছে অলপ বৰষুণ যদিও দিছে আৰু গাইজ মানে কি জানে এই ৰাস্তাত যিটো মানে বৰষুণ দিলেও ৰাস্তাৰ পৰা অলপ বালা বালা ওলায় আগত ট্ৰাক কেইখন গেলি পূৰা চকুত লাগি ধৰে গাইজ কেনে মানে একদম ধুলে ধুলে গেছি আৰু গাইজ এই নদীখন যে দেখাইছোঁ গাইজ আজি 4 দিনমান বৰষুণ দিছিল 4 দিন বৰষুণতে সেনেকৈ পানী আহি গৈছে মৰমবোৰ যদি এনেকৈ বাঢ়িলে হয় গাইজ আমাৰ গাৰ্লফ্ৰেণ্ড থাকিলে হয় তেতিয়া গাৰ্লফ্ৰেণ্ডে এনেকৈ কিনো মৰম বাঢ়িব গাইজ একো নাই ধেমালি কৰিছোঁ এইফালে ফেন চলি আছে সেইফালে অলপ ৰেষ্ট লৈ লওঁ মানে কি অলপ টোপনি লাগিছে অলপ ৰেষ্ট লৈ লওঁ গাইজ আৰু গাইজ আমাৰ মাজনী এইফালে চাহ বনাইছে পাৰা মাৰিছে নেকি এনেকৈ পাৰা চাৰা মাৰিলে মাতি মোক সদায় ইমান ভাল যা হা পাৰা হৈছিব লাগে মানে পাৰা খাই মই ভাল পাওঁ আৰু এনেকৈ আনি থাকিবি পাৰা চাৰা মোক মাতি থাকিবি চাহ বনাইছে নেকি গাইজ চাহটো খাই ল ৰ'ব বাকী আছে আৰু বোলে এই গাইজ পৰহি থৈ গৈছিলোঁ মই আজি আকৌ মোক মাতিছে পৰহি থৈ গৈছিলোঁ কালিৰ দিনটো মাজতে গেছি আজি আকৌ মই আহিয়ে পালোঁ কি হ'ব হৈ গ'ল আৰু এই চিঙৰা আমি লৈছিলোঁ মানে কিবা এটা বেলেগ টেষ্ট আছে আমাৰ দোকানৰ চিঙৰা সেইখন আমাৰে দোকান আহি পাইছে কিজানি মোক দেখাই পোৱা এতিয়া দোকানত আৰু চাহটো খাই লৈ ৰ'ব গাইজ মানে এইটো মই কমেই খাওঁ গাখীৰ চাহ তোৰ মানে খোৱা নাই বহুত দিন আজি 3 দিনমান হ'ল গাখীৰ চাহ খোৱা নাই তো আজি খাই লওঁ আৰু তাই এনে ৰিলচ বনাই আছে এতিয়া ৰিলচ চাহটো খাই লৈ যা পাছত দেখা যাব তো গাইজ চাহটো খাই লৈ ৰ'ব আপোনালোকক এৰি তো গাইজ এইফালে ৰেডি কৰি আছোঁ দেখিছেনে আৰু এইফালে দেখিছেনে নাই আধা খোৱা হ'লে আৰু বঢ়িয়া আমাৰ মানে ৰেডি কৰা হয় নাই তাই মানে ৰখি থাকিব নোৱাৰে খাওঁ চাহ আগত পৰলি তাই মানে ৰৈ থাকিব নোৱাৰে ইয়াতে খা মই খাই দিওঁ ৰ'ব গাইজ এনেকৈ বহিছোঁ ৰ'ব মানে ভাত হ'ব আৰু দিয়া নাই কিনো কৰিব আৰু গাইজ বৰষুণ আহিলে আকৌ ভাজি পেলা নহওঁতে আকৌ এনে গাইজ আগতে ভিজোৱা আমি এতিয়া ভাত চাত খাই কান্দবা লাগব এতিয়া অকল কাৰণে ভাত চাত খাই ল'ব লাগিব মানে কি হৈছে এইকেইদিন গম নাপাওঁ আৰু মানে ৰাতিপুৱাৰ পৰা ঠিকেই থাকে ৰাতিপুৱা বৰষুণ দিলে অলপ টাইম ৰ'দ দিলে আকৌ এতিয়া বৰষুণ আহি পেলাই এনেই অলপ গাইজ বাগান দি আছিলোঁ উঠি ল'লোঁ মানে ভাত হৈছে বোলে এতিয়া ভাত খাওঁ মানে একদম চিম্পল ভ্লগটো বৰষুণৰ কাৰণে গাইজ মানে ক'তো যাব পৰা নাই মানে এক জেগাত যোৱাৰ প্লেন এটা আছিল তো এতিয়া নকওঁ প্লেনটো আমি 4জন যাম মানে 2খন বাইক লৈ মানে অলপ দীঘলীয়া মানে ৰাইড হ'ব এইটো মানে ক'ত যাম এতিয়া নকওঁ মানে বতৰ চতৰ ভাল হৈ লওক পাকঘৰত লাগি আহিলোঁ হ'ল নে ভাত হয় নাই ভোক লাগছি কি হৈছে কল আৰু কি বনছা আৰু পকৰি নহয় দি ফুলাৰি আৰু বঢ়িয়া গাইজ পকৰি বনছি বোলে এনে হেৰি ফুলাৰি এতিয়া ভিডিঅ'ত কি এতিয়া ভিডিঅ' ওলোৱাৰ কাৰণে পকৰি আহি গ'ল গাইজ এতিয়া ভোক লাগছি জল্দি কৰ অলপ আৰু ভাত আহি গ'ল মানে বহুত টাইম ৰখিলোঁ ভাল লাগিছে দুপৰীয়া হৈছে এইফালে আহি গ'ল ভাজি ভাত আৰু মাংসটো অহা নাই আৰু গেছ মাংস থাকিলে মই দালি নাখাওঁ দালি বনছে না বনোৱা নাই এনেকৈ বঢ়িয়া মানে মাংস থাকিলে মই দালি নাখাওঁ তো ভাতটো খাই লওঁ মানে এই বাকী ক'ত গেল নাপাবি আহে না নাপায় মানে এই খাব লাগিছে তাতে মাংস থকা বুলি কৈছে না পাৰ মাংস আপোনালোকক দেখাইছোঁ ৰ'ব এনেও গাইজ আমাৰ গাঁৱলীয়া মানুহখিনিক মানে কি মাংসৰ আঞ্জা থাকিলে গাইজ দালি চালি নালগে আঞ্জা হৈ গ'ল আপোনালোকক খাই লৈ কেনে লগ পাইছোঁ আৰু কেনেকুৱা হ'ল জনাই আছোঁ খাই কেনে গাইজ মই খাই লওঁ আপোনালোকে চাই থাকক তো গাইজ ভাত পানী খাই ল'লোঁ আৰু কিনো কৰিম চৰ্দি মানে বাইক চলাওঁতে বতাহ লাগে না তো ফেন চলছি আৰু এতিয়া মানে অলপ বাগান দিম বুলি ভাবিছোঁ মানে কি ভাত খাই কিনে অলপ বাগান দিব লাগে আৰু ভাতকেইটা গাইজ বেছিকৈ খাৱা গৈছে পাৰ মাংস খাৱা গৈছে না আৰু গাইজ সেইদিনা মই কৈছিলোঁ যে মানে আমাৰ অসমীয়া মানুহখিনিক মানে মাংসৰ আঞ্জা থাকিলে দালি নালাগে কথাটো কিন্তু সঁচা গাইজ আপোনালোকে যদি মানে মাংসৰ আঞ্জা থাকিলে দালি নাখায় কমেণ্ট কৰি জনাবচোন মানে মই নাখাওঁ বিশেষকৈ দালি চব্জি মই একো নাখাওঁ মাংসৰ আঞ্জা থাকিলে বাগান দিলোঁ ৰ'ব তাৰপিছত বাগান চাগান দি কেনে আপোনালোকক লগ পাইছোঁ আৰু ইহঁতে ভাত খাই আছে মানে মোৰ আগতে খোৱা হ'ল সেইকাৰণে মই সেইকাৰণে সিহঁতে মানে অলপ বাগৰ দিম ভাবিছোঁ ইফালে ফেন চলি আছে টোপনিটো আহিবই গাইজ গৰম পৰি আছে ফেন চলি আছে আৰু গাইজ কিনো ক'ম এই ৰ'ব গাইজ ৰ'ব মানে কি জানেনে এটা কথা মনত পৰিছে মানে সিদিনা মই কিবা ফেচবুক ইউটিউবত চাই থাকোঁতে মানে মোক লগৰ ছোৱালী এটা লিংক এটা দিছে হোৱাটছএপত মানে লিংকটো মই খুলি দেখা পালোঁ মোৰ এক্সৰো মানে এটা চেনেল আছে ইউটিউবত চবেই গাইজ মই ডেছক্ৰিপশ্যনত লিংকটো দিম ছাবস্ক্ৰাইবটো কৰি দিবি যা নহওক ভিডিঅ' কিন্তু ভাল ভিডিঅ' বনোৱাই গাইজ অলপ ভিউজ চিউজ হ'লি তাইৰো ভাল লাগব দিছোঁ গাইজ মোৰ নিজৰে ভিউজ নাহে তথাপি মই মানে প্ৰমোশ্যন কৰিছোঁ আৰু তাৰ চেনেলটো হাজাৰক এক্স ন মানে বেয়াকৈ ক'বও নোৱাৰি তো গাইজ মই লিংকটো দি দিম ছাবস্ক্ৰাইবটো কৰি দিবি তহঁতে এক্স চেনেলে নকৰিবি কোনো ছাবস্ক্ৰাইব এনেই দিম মই লিংকটো
চাপা দিম চাই কিনে লিংক ছাবস্ক্ৰাইব নকৰিবি তহঁতে এনেই চাই থৈ দিবি গাইজ ভিডিঅ' চিডিঅ' চাই থাকিবি কিন্তু ছাবস্ক্ৰাইব নকৰিবি গাইজ মোৰ চেনেলত এক্সট্ৰা প্ৰমোশ্যন কৰিম মই এনেই দিছোঁ আৰু গাইজ লিংকটো দিম তহঁতে চাবি লিংকটোত চাই ল'বি তহঁতে কেনেকুৱা আছে মোৰ এক্স দিছোঁ গাইজ টেনশ্যন নকৰিবি আৰামছে দি দিম এতিয়া গাইজ অলপ বাগাত দিলোঁ মানে এনেই আৰু গাইজ আপোনালোকে ভাবিব পাৰে ই কি ইচ্ছা নহয় নিচিনা কথা কৈ আছে গাইজ নহয় মানে অলপ সুৰ লগাই দিছোঁ কথাবিলাকত একো নাই গাইজ ভাত চাত খাই ল'লোঁ ইয়াতে ভাত খাই আছে মই এতিয়া বাগাত দিলোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ তো গাইজ শুই মানে উঠিলোঁ আৰু এতিয়া মানে আমি ঘৰত যাব ৰেডি আৰু এইফালে আছে মিছ দীপী বাইদেউ হাই কৰি দিয়া হাই আৰু এইফালে চৌ ঘৰত যাবি দি কথা আৰু আলহী আহিব নাযাওঁ ক'তো খাজান কচোন দেখছি না আৰু গাইজ মেইন কথাটো হ'ল কি জানে না আহিছোঁ ৰ'বা গাইজ এইফালে মানে আমাৰ মানে এই কিবা পৰীক্ষা আছিল ইয়াতে মানে আমাৰ বাইদেউহঁতৰ ওচৰতে মানে স্কুলখন পৰীক্ষা দিছি মানে তাইক মানে নিবে আছিলোঁ মেইন কথাটো হ'ল কি তাতে তাইক এতিয়া ঘৰলৈ যাম আমি তিনিটা হৈ যাম গাইজ এতিয়া নাই এনেকৈ উঠাব লাগে মেকআপ কৰি পেলাই বান্দাৰকো সুন্দৰী দেখি হয় না মেকআপ কৰি পেলাই বান্দাৰকো সুন্দৰী দেখি তোৰতো আচল চেহেৰাটো জানেই চবে কেনেকুৱা তই আমি যাব ওলামেই আৰু এতিয়া তোৰ মানে মুখ চুখ ধুই একদম মানে ওলাই ল'ব আৰু যাবক লাগি আমি এতিয়া মানে আলহী ঘৰৰ পৰা যাব লাগে যদি গধূলি চাহ একাপ খাই নাযাওঁ কেনেকুৱা হ'ব কথাটো কওকচোন এইফালে আহি গ'ল আমাৰ চাহ কিন্তু হ'লে খোৱা মানুহে নাই এনেক নামাতিলিগা গাইজ মই খাই লওঁ মানে ইহঁতে আহে নাই আৰু যাব লাগে হ'ল কাৰণে বৰষুণ চৰষুণ আহিব না গাইজ তো গাইজ আমি এতিয়া যাই থাকোঁ এতিয়া যাওঁ যাই থাকোঁ গাইজ বটল লৈ আহা বটল লৈ আছোঁ এই বটল এই ডাইনিং ৰুমৰ ওপৰত আছে হা বৰষুণ দিব নেকি আৰু যাওঁ অলপ পোহৰে থাকোঁতে যাওঁ ইচ্ছা দি গাইজ যাওঁতে এতিয়া তিনিটা হৈ যাব লাগিব আগতে আমি দুটা হৈ আছিলোঁ যাওঁতে তিনিটা হৈ যাম আৰু গাইজ আমি ওলাই আহিলোঁ ঘৰৰ পৰা মানে ওলোৱাখিনি তাইক নেদেখুৱালোঁ কাৰণ তাই মানে আৱেগিক হৈ যায় আমাক মানে দিনটো লগ পালে নে এইটো আহিব টাইমত মানে যদি মাত দিওঁ তাৰমানে তাই কান্দি দিয়ে সেইকাৰণে তাইক আৰু মানে মাত দি কেনে ভিডিঅ' কৰি নাথাকিলোঁ তো আৰু যাই আছোঁ আমি তিনিজন আৰু মই মানে তাইক থ'ব যাব লাগিব আকৌ মামাহঁতৰ ঘৰত আৰু এতিয়া যাই থাকোঁ বলক তো আহি পাওঁতে মানে গধূলি হৈ গ'ল এতিয়া আন্ধাৰ হৈ গ'ল মানে জাষ্ট আহি পাইছোঁ আৰু মানে চকুত পোকা পৰে বাইক চলালে পোকা মুখা ডাইৰেক্ট চকুত সোমাই যায় মানে হেলমেটটো পিন্ধিলে দেখা নাপায় নিপিন্ধিলেও পোকা মুখা পৰে তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ